সভাপতি মই এতিয়া অলপ প্ৰব্লেম হৈছিলে মই সাধাৰণতে বক্তৃতা পৰম শ্ৰদ্ধাভাজন এনেকুৱা এটা ফ্ৰেজ এটা ব্যৱহাৰ কৰি পেলাই মই আৰম্ভ কৰোঁ কিন্তু আজি ইয়াত যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোক চবকে মই তুমি বুলি মাতোঁ সেইকাৰণে মই কেনেকৈ মোৰ বক্তৃতা আৰম্ভ কৰিম মই এতিয়াও ধৰিব পৰা নাই সেইকাৰণে তেওঁলোকক বাদ কৰি সমুদ্ৰ আৰু ঋষিকেশ তাৰপৰা ময়ূৰ আৰু অকল হেমন্ত মই পৰম শ্ৰদ্ধাৰ বুলি ক'বলৈ অলপ মিলাব লৈছোঁ সেইকাৰণে মই সন্মানীয় সুধীবৃন্দ বুলি পেলাই আপোনালোক সকলোকে এই মই ভাষণ হেৰি কৰিবলৈ আগবঢ়াইছোঁ এতিয়া মোৰ এজন মামা আছে মামাজনে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰিছিল আৰু শিৱসাগৰ নে সোণাৰী ক'ৰবাত তেখেতক বিদায় সভা এখন পাতিছিল বিদায় সভাত প্ৰত্যেকজন বক্তাই ভূঞা ডাঙৰীয়া ইমান ভাল মানুহ আছিল এনেকুৱা মানুহ আছিল তেনেকুৱা মানুহ আছিল এই সমাজৰ মাজত এজন এনে যে কিছুমান আহে এই মিটিং এটেণ্ড কৰিবলৈ তেনেকুৱা এজন আছে তেওঁ ভাবিলে যে এজন মানুহ জীয়াই থকা সময়ত ইমান তেখেতৰ প্ৰশংসা কেতিয়াও নহয় এই ভূঞা বোলা মানুহটো নিশ্চয় মৰিলে আৰু সেইকাৰণে অন্তত প্ৰশংসা তেওঁ যেতিয়া সমাজৰ ফালৰ পৰা দুআষাৰ কৰিবলৈ আহ্বান আহিছিল তেওঁ গৈ পেলাই মঞ্চলৈ আহিলে আহি পেলাই ক'লে হয় ভূঞা ডাঙৰীয়া সঁচাকৈ ভাল মানুহ আছিল তেখেতৰ সততাৰ বিষয়ে আমি দুআষাৰ ক'বলৈ প্ৰয়োজন নাই বহুত কিবা কিবি ক'লে আৰু শেষত গৈ পেলাই তেখেতৰ বিদেশী আত্মাৰ প্ৰতি কি নিয়ে বিদেশী আত্মা তেখেতৰ চিৰশান্তি কামনা কৰি পেলাই মোৰ ভাষণ মই ইয়াতে সামৰিম আজি মোৰো একে অৱস্থা হৈছে মই ধৰিব পৰা নাই যে মই মোৰ এইটো এই এডুকেশ্যন চেৰেমনি নে মোৰ মৃত্যু দিৱসৰ ইমান সকলোৱে ইমান মানে মোৰ প্ৰতি ইমান বঢ়িয়া বঢ়িয়া কথা কৈছে মোৰ সঁচাকৈ ভাল লাগিছে মই মানে এইখন পৃথিৱীত আছোঁ নে আন এখন পৃথিৱীত আছোঁ মোৰ এটা দৃঢ় বিশ্বাস যে এজন দেশৰ এজন ভাল বক্তা হ'ব নোৱাৰে বক্তৃতা দিয়া এটা আৰ্ট লিখা এটা আৰ্ট যিজনে খুব বক্তৃতা ধুনীয়া বক্তৃতা দিব পাৰে তেওঁ লিখিব নোৱাৰে আৰু যিজনে অতি ধুনীয়া লিখে তেওঁ বক্তৃতা দিব নোৱাৰে আৰু মোৰ ক্ষেত্ৰত মই একেবাৰে বক্তা নহয় কিন্তু মই আমাৰ সমুদ্ৰৰ পৰা ময়ূৰ বেছিকৈ সুধিব খোজোঁ যে তোমালোক এফালে ইমান সাৰুৱাভাৱে কথা কোৱা বক্তা হ'লা ইমান ভাল বক্তা বক্তা আৰু যদি কিতাপো লেখা ভাল যদি মেনেজ এই দুইটা বস্তু তেনেকৈ আৰু যিহেতু মই সুবক্তা নহয় মই সদায় মই প্ৰিকশ্যনছ কিছুমান লওঁ ইংৰাজী বৰ তাত বহি আছে মই লগেই পোৱা নাই মানে দেখাই নাই এনেই মই সদায় প্ৰিকশ্যনডাল লওঁ সেইটো হ'লে মই মোৰ বক্তৃতাত যিটো মই বক্তব্য দিওঁ মই লিখি আহোঁ যাতে মানে খোজা নালাগে আৰু সেইকাৰণে আকৌ আৰম্ভ কৰোঁ মোৰ বক্তব্য সন্মানীয় সুধীবৃন্দ মোৰ লেখক জীৱনৰ এক দীৰ্ঘদিনীয়া পৰিক্ৰমা আছে তাৰ মানেটো হ'ল যে মই আজি 50 বছৰ মই এই
বৃত্তিত মই জড়িত আছোঁ। মই আগতে বহুত প্লেটফৰ্ম নাম উল্লেখ কৰিছোঁ যে মোৰ প্ৰথম প্ৰকাশিত সাহিত্যকৰ্ম আছিল এটি চুটি গল্প, যাৰ নাম আছিল লাভ এণ্ড ডেথ ইন দ্য মাউণ্টেইনছ। গল্পটো প্ৰায় 55 বছৰ আগতে দ্য কেৰাভান আলোচনী 1970 চনৰ 15 আগষ্টৰ সংখ্যাত প্ৰকাশ পাইছিল। এইটো নাইকিখনৰ কাৰণে বেলেগকৈ দিয়ে। আলোচনীখনে মোৰ চুটি গল্পটো প্ৰকাশৰ বাবে গ্ৰহণ কৰিছে বুলি জনাই মোলৈ পঠোৱা চিঠিখন পঢ়ি পিছলৈ ছপাৰ ওপৰত মোৰ গল্পটো দেখি মই কিদৰে ৰোমাঞ্চিত হৈছিলোঁ, কেনে উত্তেজনা অনুভৱ কৰিছিলোঁ, সেই স্মৃতি এতিয়াও মোৰ আছে। গল্পটো প্ৰকাশৰ 3 মাহৰ পিছত মই 40 টকাৰ এখন চেক পাইছিলোঁ। লেখক হিচাপে মই পোৱা প্ৰথমটো মাননি 40 টকা। সেই চেকখন হাতত লৈ মই কি সুখানুভূতি লাভ কৰিছিলোঁ আপোনালোকে অনুভৱ কৰিব পাৰিছে নিশ্চয়। সিদিনা মই নিজকে কোটিপতিৰূপে কিন্তু মোৰ জীৱনৰ প্ৰথম যিটো লিখি পেলাই পোৱা পইচা সেইটো আই ফেল্ট লাইক এ মিলিয়নাৰ। তেতিয়াৰ পৰা লাখ লাখ শব্দ লিখিলোঁ, কিতাপ, নিবন্ধ, বাতৰি কাকত, সম্পাদকীয়, স্তম্ভ লেখা, ব্যংগ লেখা ইত্যাদি। কিন্তু প্ৰথম গল্পটো প্ৰকাশৰ মুহূৰ্তৰ এই আনন্দ আজিলৈকে কেতিয়াও মই আকৌ দুবাৰ অনুভৱ কৰি পোৱা নাই। মোৰ লেখক জীৱনৰ আৰম্ভণিতে ছপা মাধ্যমত নিজৰ গল্পটিৰে সঞ্চয়। আজি যেতিয়া মই মোৰ লিখক জীৱনৰ প্ৰায় শেষ প্ৰান্তত উপনীত হোৱাৰ সময়ত আপোনালোক সকলোৱে মোৰ প্ৰতি যি উষ্ণ আৱেগ আৰু স্নেহ প্ৰদৰ্শন কৰিছে, মই সেই একেই দিনৰ আনন্দ অনুভৱ কৰিছোঁ। সেই সময়ত মই যিটো স্ফূৰ্তি পাইছোঁ মোৰ অন্তৰত আজি মই একেধৰণৰ স্ফূৰ্তি অনুভৱ কৰিছোঁ। যোৰহাট নাগৰিকৰ এই ৰাজহুৱা সম্বৰ্ধনা নিঃসন্দেহে মোৰ লেখক জীৱনৰ আটাইতকৈ স্মৰণীয়। আপোনালোক সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণ কেৱল মই ইয়াতে জন্ম লোৱাৰ বাবেই নহয়, মই যোৰহাটতে জন্ম লোৱাৰ বাবেই নহয়। সঁচাই কিহৰ বাবে এই সন্মান মোৰ বাবে বিশেষ, কেনেকৈ এই সন্মান পূৰ্বতে লাভ কৰা সকলো সন্মান যোৰহাটৰ প্ৰতি মোৰ ভিতৰত এক বিশেষ স্থান থকাৰ বাবে ইয়াৰ কাৰণ কেৱল মই ইয়াতে জন্ম লোৱাৰ বাবেই নহয়, বৰং মোৰ চৰিত্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত মোৰ নিজৰ আজিৰ যি পৰিচয়, সেই পৰিচয়ৰ ক্ষেত্ৰত যোৰহাটে মোৰ জীৱনত বিশেষ ভূমিকা লোৱাৰ জীৱনৰ আৰম্ভণিৰ প্ৰথম 9টা বছৰ মই এই নগৰখনত কটাইছিলোঁ। তেতিয়া এখন সৰু ঘনিষ্ঠ সমাজৰ মাজত ইয়াৰ নিৰ্মল বায়ু সেৱন কৰি ইয়াৰ মূল্যবোধ আৰু ইয়াৰ নীতি নিয়ম গ্ৰহণ কৰি মই ডাঙৰ জীৱন হৈছিলোঁ। মন কৰিব মই ডেৰ শতিকাৰো অধিক আগত যোৱাৰ কথা। মোৰ এতিয়া মনত পৰিছে 1950 চনৰ আৰম্ভণিতে যোৰহাট আজিৰ দৰে কোলাহলপূৰ্ণ বিশৃংখল নগৰ নাছিল। এতিয়া নগৰখনত এটা গ্ৰাম্য পৰিৱেশ আছে, যাৰ ফলত ঠাইখনত নগৰ আৰু গাঁৱৰ এক সংমিশ্ৰিত পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ ঘৰটো আছিল ইটা আৰু চূণ দিয়া আহত
বহল ঘৰ, তথাপিও আমাৰ ঘৰৰ পিছফালে এটা ভঁৰালৰ লগতে এটা গোহালি আছে। পুখুৰী আৰু কলগছৰ বাৰীৰ কথা নহয়, লগতে তামোল পাণৰ গছ আছিল। পিছফালৰ চোতালীৰ গোহালি ঘৰটো বলদগৰু যদিও নাছিল, পৰিয়ালটোৰ গাখীৰৰ প্ৰয়োজন পূৰণ কৰাৰ বাবে লালন পালন কৰা দুইযোৰ গাই গৰু আৰু পোৱালি আছিল। আমাৰ ঘৰত পিঠাগুড়ি ঢেঁকীত খুন্দা হৈছিল আৰু ঘৰৰ তাঁতৰ শালত গামোচা হাতেৰে বোৱা হৈছিল। আমি কাঁহৰ কাঁহী ভাত আৰু পাণজাতি চাহ খাইছিলোঁ। জীৱনৰ সেই আৰম্ভণি বছৰবোৰত যোৰহাটে মোৰ মনত যিবোৰ মূল্যবোধৰ বীজ সিঁচি দিছিল, মোৰ দৃঢ় বিশ্বাস সেইবোৰে মোক গোটেই জীৱন সঠিক স্থানত থিয় হৈ থকা অৰিহণা যোগাইছিল আৰু মোৰ কৰ্ম আচৰণ আৰু মোৰ লেখাত প্ৰভাৱ পেলাইছে। এই মূল্যবোধবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল যিটো আমি ইংৰাজীত ক'লে লিবাৰেলনেছ অফ মাইণ্ড, মনৰ যিটো বহলতা। মনৰ উদাৰতা, যিটো এজন লেখক হ'ব বিচৰা ব্যক্তিৰ বাবে নিতান্ত প্ৰয়োজন। সঁচাকৈয়ে মই সৌভাগ্যৱান আছিলোঁ যে মই এনে এক অঞ্চলত জন্ম লৈছিলোঁ য'ত ধৰ্ম, জাতি আৰু অৰ্থনৈতিক অসমতাৰ ভিত্তিত সৃষ্টি হোৱা গোড়ামী আৰু বৈষম্যৰ অস্তিত্ব নাছিল। আমাৰ শৈশৱ আছিল সৰল, শান্ত আৰু মনোৰম, আৰু আমি এনে এখন সমাজত ডাঙৰ হৈছিলোঁ য'ত সঁচাকৈয়ে সমতাবাদী নীতি নিয়ম, যিটো আমি ইডিয়ালিটেৰিয়ান ছ'চাইটিৰ বুলি কওঁ, ইডিয়ালিটেৰিয়ান ছ'চাইটি অটুট আছিল। ব্ৰাহ্মণ, দলিত, মুছলমান, চাহ জনজাতি, বঙালী, শিখ, মাৰোৱাৰী, হিন্দুস্তানী, আহোম, কোচ, চুতীয়া, চাওদাং, মিচিং, দেউৰী, কছাৰী আদি বহুকেইটা জনগোষ্ঠী আৰু ধৰ্মীয় সংমিশ্ৰণে গঠিত যোৰহাটৰ সেই সময়ৰ সমাজখন সঁচা অৰ্থাৎ উত্তৰ পূবৰ চিনাকি বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰিছিল। মোৰ ভালকৈ মনত আছে, মোৰ শৈশৱত অৰ্থাৎ বহু পিছতো যোৰহাটত সমতাবাদী নীতি এটা বৰ্তি আছিল। যেনে ৰঙালী বিহুৰ সময়ত কাৰ ঘৰ কিমান ডাঙৰ, কিমান সৰু সেই কথা নাভাবি ঘৰৰ মালিক ধনী হওক বা দুখীয়া হওক, হিন্দু হওক বা মুছলমান হওক, হুঁচৰি দলবোৰে আমাৰ স্থানীয় অঞ্চলৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ হুঁচৰি গায়। বিহু হওক, ঈদ, খ্ৰীষ্টমাছ, আলি আই লিয়াং বা মেডাম মেফিয়া হওক, আমি ল'ৰা ছোৱালীবোৰক বিভিন্ন উৎসৱত অংশগ্ৰহণলৈ একাধিক পৰিয়ালে নিমন্ত্ৰণ কৰিছিল। মোৰ মনত উদাৰতা আৰু সহনশীলতাৰ মনোভাৱ জগাই তোলাৰ উপৰিও এনে পৰিৱেশে মোক অনা অসমীয়া সমাজৰ লগত অতি সহজে মিলি যাবলৈ সহায় কৰিছিল। উদাহৰণস্বৰূপে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত ভাৰতীয় দূতাবাসত থকা 4 বছৰ ভাৰতৰ অন্যান্য প্ৰান্তৰ বিষয়া কৰ্মচাৰীসকলে সম্পূৰ্ণ জনজাতীয় ইণ্ডোনেছিয়ান সমাজৰ মাজত নিজকে অচিনাকি তথা অসহজ অনুভৱ কৰিছিল। তাৰ বিপৰীতে মই নিজে যথেষ্ট ঘৰুৱা পৰিৱেশত থকাৰ দৰে অনুভৱ কৰিছিলোঁ, যেন মোৰ চৌপাশৰ লোকবোৰ সম্পূৰ্ণ চিনাকি। আজি পিছলৈ ঘূৰি চালে অনুভৱ হয় যে মোৰ শৈশৱৰ যোৰহাটৰ চুবুৰী প্ৰতিবেশীৰ মাজত যি নৈকট্য আছিল, এইটো এটা গুৰুত্বপূৰ্ণ কথা আছিল। যেন সকলোৱে ইজন সিজনক চিনি পাইছিল। আগৰ যোৰহাটৰ সমাজৰ কথা কৈছিল। বজাৰৰ দোকানীসকলে গ্ৰাহকসকলক নামেৰে সম্বোধন কৰিছিল। যেতিয়া মই দেউতাৰ লগত স্থানীয়
গোলমালৰ দোকানলৈ যাওঁ তেতিয়া দোকানে মোক সদায় নাম ধৰি মাতিছিল আৰু সদায় এটা ললিপপ দিবলৈ নাপাহৰিছিল আৰু তাৰ বাবে কেতিয়াও পইচা লোৱা নাছিল। এই ক্ষুদ্ৰ জগতখনত নিহিত হৈ থকা স্নেহ তিজৰি আৰু নিৰাপদ অনুভূতিও মোক মোৰ নিজকে বহল অসমীয়া সমাজখনৰ অংশীদাৰ হিচাপে অনুভৱ কৰাৰ অৰিহণা যোগাইছিল। সঁচাকৈ মোৰ সংবেদনশীল কোমল মনত যিটো বিশেষ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল সেয়া আছিল এখন বৃহৎ বহল আৰু স্বপুত্ৰীয় অসমীয়া সমাজৰ অন্তৰ্ভুক্ত হোৱাৰ অনুভৱ, যি মোৰ সৈতে আজীৱন হৈ গৈছে আৰু মোৰ বহু লেখাৰ প্ৰেৰণাদায়ক বিষয় হিচাপে প্ৰমাণিত হৈছে। যদি মই নিজৰ জীৱনটোক এটা মাইক্ৰস্কোপৰ তলত ৰাখি বিশ্লেষণ কৰি চাওঁ তেন্তে হয়তো মই লক্ষ্য কৰিম যে মোৰ অজানিতে যোৰহাটে মোক আৰু এক ধৰণে প্ৰভাৱিত কৰিছিল। সেয়া হ'ল এই নগৰখনে মোৰ মাজত ইতিহাসৰ চেতনা ৰঞ্জিত কৰিছিল। এইটো আমাৰ সমুদ্ৰৰ জানিব হিষ্টৰিকেল যিটো চেন্স অফ হিষ্ট্ৰী যোৰহাটে সেইকাৰণে মোক সেইটো সময়ৰ পৰা মোক এই হিষ্টৰিকেল চেন্সটো মোৰ মনত চাপকাই দিছিল। এই নগৰখনে মোৰ মাজত ইতিহাস চেতনা ৰঞ্জিত কৰিছিল। আমি সকলোৱে জানো যে মোৱামৰীয়া যুদ্ধৰ বাবে অসম আহোম স্বৰ্গদেৱে 1794 চনৰ জুলাই আগষ্ট মাহত নিজৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল। তেতিয়াৰ পৰা ইংৰাজে অঞ্চলটোৰ নিজৰ অধীনত নিয়াৰ সময়লৈকে যোৰহাট এসময়ৰ শক্তিশালী আহোম ৰাজ্যৰ ৰাজধানী হৈ আছিল। এইদৰে যোৰহাটৰ প্ৰতিটো অঞ্চলত ইতিহাসৰ একো একোটা চিহ্ন জ্যোতিষ্মান হৈ আছে। ৰজা মৈদাম, ৰাজমহল, ৰজাবাৰী, বৰপেটা আদিৰ দৰে ঠাই আৰু নিৰ্মাণে এই কথাৰ ইমান দিয়ে। যদি আপুনি মোৰ কিছুমান কিতাপ উঠিয়ে চায় তেন্তে আপুনি উপলব্ধি কৰিব যে ইতিহাসৰ এই চেতনাই মোক এইবোৰ লিখাত কিমান গভীৰভাৱে সহায় কৰিছে। মোৰ দৃঢ় বিশ্বাস যে ব্যক্তি বা সমাজ হিচাপে আমাৰ অস্তিত্ব আমাৰ অতীতৰ দ্বাৰা গঢ় লৈ উঠে। মোৰ শৈশৱৰ দিনত যোৰহাটৰ সমাজখনে মোৰ মাজত জগাই তোলা আন এটা মূল্যবোধ আছিল মোৰ চৌপাশৰ বয়সস্থ লোকসকলৰ নিজৰ কৰ্তব্য পালনৰ প্ৰতি থকা বিশ্বাস আৰু দায়বদ্ধতা। আজি পিছলৈ ঘূৰি চাই মই আচৰিত হওঁ যে তেতিয়া মানুহক যি কাম কৰিবলৈ দিয়া হৈছিল তেওঁলোকে সেইবোৰ কিমান নিষ্ঠাৰে পালন কৰিছিল। স্কুলত আমাৰ শিক্ষক বৰ বাইদেউ, কমলা গোহাঁই আৰু সৰু বাইদেউ এডিছ বাঞ্চলৰ দৰে শিক্ষকে আমাৰ পঢ়া শুনাৰ দায়িত্ব এনেদৰে পালন কৰিছিল যেন আমি তেওঁলোকৰ নিজৰ সন্তান। জিলা পুথিভঁৰালৰ লাইব্ৰেৰিয়ান, পৌৰসভাৰ কাৰ্যালয়ৰ কেৰাণীজন, স্কাউট আৰু গাইডৰ গ্ৰুপ মেণ্টৰজন, আচলতে আমাৰ ওচৰ চুবুৰীয়া সকলোৱে ইমান নিষ্ঠাৱান আছিল ভাবিলে আচৰিত লাগে। তেওঁলোকক যিটো দায়িত্ব দিয়া হৈছিল তেওঁলোকে কেতিয়াও দায়িত্ব পালন অৱগত কৰা নাছিল। নিজৰ নিজৰ চাকৰিত সকলোৱে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ অনুপ্ৰাণিত হৈছিল, যিটো কথা আমি যুৱক যুৱতীসকলে স্বাভাৱিকতে অনুসৰণ কৰিছিলোঁ। সেই সময়ত আমাৰ যোৰহাটত দুজন বিখ্যাত ডাক্তৰ আছিল। এলোপেথি কৰা ডক্টৰ প্ৰকাশ বৰদলৈ আৰু হোমিঅ'পেথি কৰা ডক্টৰ অপূৰ্ব আছিল। বিশ্বাস কৰক বা নকৰক, এই দুজন চিকিৎসকে নিজৰ চেম্বাৰলৈ আহিব নোৱাৰা অসুস্থ ৰোগীসকলৰ ঘৰলৈ গৈ চিকিৎসা কৰিছিল। তেওঁলোকৰ আদৰ্শ নিষ্ঠা দৰিদ্ৰ ৰোগীক বিনামূলীয়া পৰামৰ্শ আগবঢ়োৱাৰ ক্ষেত্ৰত
তেওঁলোকৰ মানৱীয়তা আৰু তেওঁলোকৰ বৃত্তিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাই মোৰ যুৱক যুৱতীসকলক জীৱন গঢ় দিয়াত প্ৰেৰণা দিছে। আজি যদি মই মোৰ কোনো কাম কোনো কৰ্তব্য নিষ্ঠা আৰু দায়িত্ববোধেৰে কৰিব পাৰিছোঁ, তেন্তে কামৰ প্ৰতি এই আন্তৰিকতাৰ বীজ মোৰ শৈশৱত লগ পোৱা বয়সস্থসকলে মোৰ মাজত ৰোপণ কৰিছে। অৱশ্যে মোৰ বয়স কেতিয়াও 9 বছৰ নহওঁতে এনে এখন আৰম্ভপূৰ্ণ ঠাইৰ পৰা আঁতৰাই আনি এক সুদূৰ হিমাচল প্ৰদেশত এখন আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়া হ'ল। তাৰ পিছৰ পৰাই যোৰহাটত কায়িক স্থানৰ পৰা গৈ মোৰ শিশুকুলক সংবেদনাশীল মনত আনন্দময় প্ৰেমৰ প্ৰতিযোগে ৰূপান্তৰ কৰিলে। যোৰহাট became a symbol home সেই বয়সৰ পৰা এটা প্ৰতীক হিচাপে প্ৰায় ডেৰ দশক ধৰি মই দুখন পৃথিৱীৰ মাজত পৰীক্ষাই আছিলোঁ। স্কুল কলেজৰ নৈবৰ্তিক জগতখন আৰু যোৰহাটৰ পৰিয়াল বন্ধু বান্ধৱী আৰু আত্মীয়সকলৰ উমান মৰম আৰু উষ্ণতা। বছৰৰ 10 মাহ স্কুলত পাৰ কৰাৰ বিপৰীতে 2 মাহৰ শীতকালীন বন্ধত মই যোৰহাটৰ ঘৰলৈ আহিছিলোঁ মোৰ পৰিয়াল আৰু সমাজখনৰ মৰমৰ মাজলৈ। কলেজ আৰু বিশ্ববিদ্যালয়ত থকাৰ সময়তো মই খুব কম সময়ৰ বাবে আহিব পাৰিছিলোঁ। সেই চমু বছৰেকীয়া ভ্ৰমণলৈ মোৰ ভিতৰত মই জন্ম লাভ কৰা নগৰখনৰ প্ৰতি এক আবেগ মন ৰঞ্জিত কৰি তুলিছিল। মোৰ কোমল শিশুকুলক কল্পনা যোৰহাট পাৰিবাৰিক আৰু সামাজিক প্ৰেমৰ কটা হিচাপে উলটি উঠিছিল। ভুল নাপাবিব, বন্ধু বান্ধৱী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে স্কুল কলেজৰ জগতখনৰ এক নিজস্ব মহমীয়তা আছিল যদিও যোৰহাটৰ স্নেহ বিজড়িত পৰিৱেশৰ লগত তাৰ কোনো কাৰণতে তুলনা নহয়। বিশেষকৈ কলেজীয়া জীৱনৰ এটা প্ৰত্যাহ্বানমূলক পৰ্যায়ৰ কথা মনত পেলাব খোজোঁ যেতিয়া মই নিজে অস্তিত্বৰ সংকটত ভুগিছিলোঁ। That is one phase of life যিটো মই বৰ বিশেষ প্ৰচাৰ দিয়া নাই। এইটো হ'ল মোৰ শৰীৰত মই যেতিয়া স্কুল এৰিলে প্ৰথম শৰীৰত সংকটৰ অনুভৱত আছিল আৱাসিক বিদ্যালয়ৰ সুৰক্ষিত পৰিৱেশেই যেতিয়া কলেজত কিছুমান তীক্ষ্ণ মনৰ শিক্ষকৰ সংস্পৰ্শলৈ আহিছিল। সেই জটিল সন্ধিখনত যোৰহাট সঁচাকৈ মোৰ ত্ৰাণকৰ্তা হৈ পৰিছিল। মোৰ জীৱনত ঠাইখনে এই ভূমিকা সময়ে সময়ে আজিও পালন কৰি আহিছে। উদাহৰণস্বৰূপে এইবাৰ বুজি এইটো কথা মই এটা উদাহৰণস্বৰূপে দিব পাৰোঁ। হিমাচল প্ৰদেশ আৰু দিল্লীৰ পৰা যোৰহাটলৈ অহা যোৱা কৰা দীঘলীয়া সময়ছোৱাত উত্তৰ পূব আৰু ভাৰতৰ বাকী অংশৰ উন্নয়নৰ বিশাল পাৰ্থক্যৰ বিষয়ে মই বুজি পাইছোঁ। আমি কিমান পিছপৰা আছিল তেতিয়া আৰু বিশেষকৈ উত্তৰ পূব ভাৰত কিমান আগবঢ়া আনতকৈ প্ৰায় 10-20 বছৰ আগত আছিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত। ই মোৰ আধা শতিকাৰ আগতে এইটো আছিল আমাৰ যোৰহাটৰ নিচিনা জেগা, অসমৰ নিচিনা ঠাইটো মানে অনুন্নত আণ্ডাৰ ডেভেলপ লেইড বেক অঞ্চল। লেইড বেক মানে এই কামৰ প্ৰতি যিটো কাম কৰাৰ প্ৰতি যিটো ভালটো ইমান নাছিল। মানুহবিলাক আৰু লেবাৰ আছিল, লেইড বেক আছিল। আৰু দেশৰ অন্যান্য অঞ্চলৰ সমাজত থকা গতিশীলতা ডাইনামিজম ইয়াত নাছিল। সেইবাবে মই সিদ্ধান্ত লৈছিলোঁ যে মই পোৱা সকলো উপহাৰৰ যোৰহাটৰ পৰা মই পোৱা সকলো উপহাৰৰ বিনিময়ত মোৰ মৰমৰ গৃহভূমিক কিবা এটা ঘূৰাই দিয়াৰ মোৰ প্ৰয়োজন আছিল। I wanted to do something for my
নিজৰ মানুহৰ কাৰণে আৰু মোৰ জন্মস্থান যোৱাটো এখন কলেজ স্বাভাৱিকতে মোৰ পচন্দ আছিল। মই JB কলেজত ইংৰাজী বিভাগ প্ৰবক্তা হিচাপে যোগদান কৰিছিলোঁ। তদুপৰি অসমৰ বাহিৰত বহুদিন থকাটোৱে মোক এই বাস্তৱতাৰ প্ৰতি সচেতন কৰি তুলিছিল যে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ মানুহে এই অঞ্চলটোৰ বিষয়ে অতি কমেহে জানে। তেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে আমাৰ ধুনীয়া ধৰিত্ৰীৰ সৈতে বাহিৰৰ মানুহক পৰিচিত কৰাটো মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিম। সেইকাৰণে এই দুটাই মোৰ সেই সময়ৰ যিটো সংকল্প পূৰণ কৰিব পাৰোঁ। এটা হ'ল যে মই যিটো অসমৰ পৰা যিখন মৰম পাইছিলোঁ, বিশেষকৈ যোৰহাটৰ সেইটো অলপ সেইটো কৰিব পাৰোঁ। মই কলেজ এখনত চাকৰি কৰোঁ, ষ্টুডেণ্টবিলাকক কিবা এটা নহয় কিবা এটা শিকাব পাৰোঁ, তেতিয়াহ'লে মই নিজকে ভাবোঁ। আৰু দ্বিতীয়তে যেতিয়া মই ৰাইটাৰ হ'ম, এতিয়া মোৰ প্ৰধান বিষয়বস্তু হ'ব আমাৰ অসমখন আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক সংস্কৃতি। মোৰ বাবে যোৰহাটে কি অৰ্থ গ্ৰহণ কৰে এই কথা জানি কিমান স্মৃতিৰ সম্ভাৰ ইয়াত নিহিত হৈ আছে সেই কথা বিবেচনা কৰিলে ইয়াত কোনো আচৰিত হ'ব লগা নাই যে এই মুহূৰ্তত আপোনালোক সকলোৱে যি মৰম আন্তৰিকতা প্ৰদৰ্শন কৰিলে আজি সেই একেটা আনন্দৰ অনুভূতিয়ে মোক আজি আপ্লুত কৰিছে। যি আনন্দ মই আনন্দ উল্লেখ কৰাৰ বাবে মোৰ প্ৰথম চুটিগল্প পতাৰ সময়ত মই অনুভৱ কৰিছিলোঁ। যোৰহাটৰ নাগৰিকৰ এই ৰাজহুৱা সম্বৰ্ধনা মই মোৰ লিখক জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত বুলি গণ্য কৰোঁ। যদি ভৱিষ্যতে মই মোৰ স্মৃতি কথা লিখাৰ কথা চিন্তা কৰোঁ, তেন্তে আজিৰ সম্বৰ্ধনা মোৰ জীৱনৰ বিভিন্ন উল্লেখযোগ্য দিশৰ বিষয়ে বিশেষভাৱে স্থান পাব। সঁচাকৈ 1950 চনৰ 15 আগষ্ট ভূমিকম্পৰ আৰম্ভ কৰি অবৈধ প্ৰৱৰ্জনৰ বিৰুদ্ধে সমানে ভূমিকম্প সৃষ্টি কৰা অসম আন্দোলনলৈকে মোৰ যোৰহাটৰ স্মৃতিৰ এখন উপচি আছে। মই যদি পৃথিৱীৰ আন কোনো ঠাইত মোৰ লেখক জীৱন আৰম্ভ কৰাৰ ভিত্তি হিচাপে লিখিলোঁ হয়, তেন্তে মই আশা কৰা সফলতা লাভ কৰিলেহেঁতেন নে নাই মোৰ সন্দেহ আছে। যোৰহাটে কেৱল মোৰ চুটিগল্প প্ৰবন্ধ আৰু ব্যংগৰ লেখক জীৱন আৰম্ভ কৰা কথাই নহয়, মোৰ প্ৰথম কল্পকাহিনী ৰচনা দ্য কাজিৰঙা ট্ৰেইন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ খবৰটো মই যোৰহাটতেই পাইছিলোঁ, যিয়ে মোক পূৰ্ণকালীন লেখক হোৱাৰ উচ্চাকাংক্ষাক আগলৈ আগবঢ়াই নিছিল। মোৰ জন্মস্থান যোৰহাটৰ ওচৰত মই বহুত ঋণী, আৰু আজি আপোনালোকে সকলোৱে মোক এই ধৰণৰ ৰাজহুৱা সম্বৰ্ধনাৰ যোগ্য বুলি গণ্য কৰাত মই উল্লাসিত অনুভৱ কৰিছোঁ। এই মুহূৰ্তত মই মোৰ দেউতা গিৰীশ চন্দ্ৰ দত্ত, মোৰ মা ইন্দিৰা দত্ত, মোৰ ককা গুণগোবিন্দ দত্ত, মোৰ আইতা কৃষ্ণপ্ৰভা দত্ত আৰু মোৰ পৰিয়ালৰ আন দৃশ্যপট সদস্যসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মই মোৰ বাইদেউ অনিমা, মোৰ ভণ্টি অনিমা, এই সকলো আত্মীয় পৰিয়ালৰ বন্ধু আৰু চিনাকি মানুহক আন্তৰিকতাৰে মনত পেলাইছোঁ। যোৰহাটত মই যিসকলৰ মাজত মোৰ যোগাযোগ বা ঘনিষ্ঠতা আছিল আৰু যিসকল হয়তো প্ৰত্যক্ষ বা পৰোক্ষভাৱে মোৰ ভৱিষ্যত গঢ় দিছিল, ব্যক্তিগত নাম ল'ব নোৱাৰা তেনে সংখ্যক ব্যক্তি আৰু পৰিয়ালৰ কথা মনত আহিছে।
তেওঁলোকৰ সন্মুখত শ্ৰদ্ধাৰে মূৰ ঘূৰাইছিল। সামৰণি মৰাৰ আগতে অৱশ্যে এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি স্মৰণীয় পৰীক্ষা প্ৰতিবেদ কৰ্মকৰ্তাক মই সিহঁতক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পাইছোঁ। মই আগতে ভাবিছিলোঁ যে কাৰো নাম নকওঁ, কাৰো নাম নোলালে নুঠিলে হয়তো বেয়া পাব, কিন্তু এতিয়া হয়তো নহয়। কেইজনমান ব্যক্তিয়ে ইমান কষ্ট কৰিছে। এজন আমাৰ সভাপতি ছবি বহি আছে হেমন্ত কলিতা, মোৰ অতি প্ৰিয় ছাত্ৰ আছিল। আৰু কেইজনমান নাম আছিল দীপজ্যোতি গোস্বামী, চব মোৰ ষ্টুডেণ্টে, দিগন্ত দত্ত, পৱন বুঢ়াগোহাঁই, মুকুল হাজৰিকা, জৱালি খান, অজন্তা বৰা, জয়ন্ত নাথ, ডক্টৰ বিনয় দত্ত ৰাজখোৱা, বিকাশ দাস, শ্বকিৰ আহমেদ, বেদান্ত দত্তকে ধৰি আয়োজক সমিতিৰ কৰ্মকৰ্তাসকল। মই কাৰ্ডত দিয়ে নাম এৰি থৈ গৈছোঁ, মোক আপোনালোকক ক্ষমা কৰিব। আৰু এটা মই এইটো মোৰ ব্যক্তিগত বিষয় শেষ কৰাৰ আগতে মই যোৰহাটখন যে জেডি কলেজ সেইটো মানে মই দুখন পৃথিৱীটো এখন শিক্ষকতা এখন মই দেখিলোঁ যে ইফ আই ৱান্টেড টু ৰাইট চামথিং ৰিয়েলি comprehensive or really has something deep, profound. তেতিয়াহ'লে মই দুটা কাম মাল্টিটাস্কিং কৰিব নোৱাৰোঁ। মই আপোনালোকে মোৰ আজি পুৰণা ছাত্ৰ ছাত্ৰী বহুত আছে ইয়াত, তেওঁলোকে হয়তো এইটো ক'ব যে ছাৰে সঁচাকৈ চিৰিয়াছলি আমাৰ সেই চিৰিয়াছনেছৰ পাৰ্পাছটো মোৰ শিক্ষা যেতিয়া মই টিচিং লাইনত আছিলোঁ তেতিয়া মোৰ এই চিৰিয়াছনেছৰ পাৰ্পাছ আছিল। কিন্তু লাহে লাহে মোৰ শিক্ষাৰ প্ৰতি যিটো উদ্যম আৰু ষ্টুডেণ্টৰ প্ৰতি যিটো মৰম আৰু ইপিনে মই শিক্ষাৰ প্ৰতি যিটো আগ্ৰহ, কিয়নো এখন কিতাপ লিখিবলৈ কিমান সময় মই কল্পনা কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ বোলা কিতাপ দুবছৰ লাগিছিল নগৰ পাঠ্য লিখাটো বাদেই হানাজাৰিকা চাম যিখন মোৰ আটাইতকৈ প্ৰিয় কিতাপ, সেইখন মানে ডেট এনকম্পাছেছ মাই এণ্টায়াৰ ফিলচফি অফ লাইফ, সেইখন মোৰ 4 বছৰ লাগিছিল। আৰু পাছত গৈ আপোনাক জানে লিখকৰ ইণ্টাৰনেটত বহুত মানে হেৰি ঘটনা থাকে। সেই কিতাপখন মই প্ৰথমতে মোৰ বন্ধু এজন ৰবি দয়াল বুলি তাক ৰবি দয়ালৰ নিজৰ পাব্লিকেশ্যন হাউচ আছিল, দয়াল পাব্লিকেশ্যন। ৰবি দয়াল আছিল খুচুৰাম সিঙৰ স্বামীৰ লগত, খুচুৰা সিঙৰ জীয়েক মোৰ বন্ধু মালা দয়ালৰ ৰবিয়ে পঢ়ি পেলাই ক'লে যে ছাৰ মই প্ৰায় 30 পেজেছ পঢ়িলোঁ, এইখন কিতাপ কোনো মেইনষ্ট্ৰীম পাব্লিছাৰে নলয়। কিয়? কিয়নো এখন অস্থিৰ, এখন মানুহে বুজি নাপায়। কিন্তু মই কেইবাজনো ব্যক্তি পাইছোঁ ৰিডাৰ পাছত খুব ভালকৈ বুজে কিতাপ। আৰু সমুদ্ৰৰ এটা এক্সাম্পল ল'লে এই যিটো জাৰ্মান ৰিভিউটো এই কিতাপখনৰ ভিতৰত যিখিনি কথা কৈছিল। কিন্তু আমাৰ স্বাৰ্থ অসমীয়া কথা বাদেই আমাৰ ভাৰতীয় যিবিলাক হেৰি পাব্লিছাৰ ইয়ে দুটা আণ্ডাৰষ্টেণ্ডিং খুব দেখিছিল। ৰবি যিটো মই কৈছিলোঁ ৰবি দয়ালে সেইটো এটা পত্ৰ কৰিব কোনো এটা মেইনষ্ট্ৰীম পাব্লিছিং আছে এই কিতাপখন একচেপ্ট নকৰিব। পাছত অৱশ্যে মই এটা অনুগ্ৰহী হেৰি
গ্ৰুপ এটা আছিল তেওঁলোকে নিজে ফাইনেন্স কৰি পেলাই কিতাপখন কিন্তু ফেমিলি পাব্লিকেশ্যন বুলি কয় ষ্টেট পাব্লিচিং কিন্তু 4 বছৰ কষ্ট কৰাৰ পাছত কিতাপ এখন যদি এনেই পেলাই থ'বলগীয়া হয় তাৰ নিচিনা আৰু মানে বেদনাদায়ক আকৌ মানুহৰ লিখকৰ জীৱনত হ'ব নোৱাৰে। সেইকাৰণে মই যিহেতু মই মানে এসময়ত নিজৰ ৰাইটিং কেৰিয়াৰ সেইটোত মই বেছি মনোযোগ দিবলৈ মই যেতিয়া সংঘৰ্ষ কৰিলোঁ মই অতি দুখেৰে মই ডিগ্ৰী কলেজৰ পৰা আঁতৰি যাবলগীয়া হ'ল। কিন্তু এতিয়াও পৰা মোৰ সেই সময়ৰ ছাত্ৰসকলৰ প্ৰতি যিটো মৰম আছে সেইটো মোৰ আজিও আছে আৰু মই পঢ়াহেঁতেন মই ঘূৰি আহি পেলাই আকৌ ডিগ্ৰী কলেজত আৰু মই ইয়াতকৈ বিশেষ লিখাওঁ আৰু মই মানে সঁচাকৈ মই পাব্লিক ডিছপ্লে অফ ইম'চনছ বিষয়ে নকৰোঁ কিন্তু সঁচাকৈ মানে মোৰ সেইটো ওলাব হৈছে আৰু এনেকুৱা মৰম আৰু এনেকুৱা আদৰ আপোনালোকৰ থেংক ইউ ভেৰি মাছ। সভাপতিৰ মানে অনুমতি লৈ এটা মই আপোনাক ৰাজহুৱাকৈ অনুৰোধ কৰিব খোজোঁ আপোনাৰ যিমান কিতাপ আজিলৈকে উন্মোচন হৈছে তাৰ অন্তৰালত একটা বহুত ডাঙৰ কাহিনী আছে সেইটো যাতে আপুনি লিখে সেইটো ছাৰলৈ অশেষ ধন্যবাদ। তেখেতে অতি দৃঢ়তাৰে আৰু ক'ৰবাত আৱেগ আৰু ক'ৰবাত যিখিনি তেখেতৰ বাস্তৱ অভিজ্ঞতা ভিত্তিকভাৱে এইখিনি কথা দাঙি ধৰিলে। আমি কিছুমান কাম কৰোঁ সেইদিনাখনেই শেষ হৈ যায়। আমি আজিৰ সভাখনে এটা সিদ্ধান্ত ল'ব খুজিছোঁ যে ছাৰৰ সাহিত্য কৰ্মখিনি এখন নেশ্যনেল চেমিনাৰ যোগে যাতে অহা সময়সমূহত আমি পাতিব পাৰোঁ তাৰ কাৰণে আমি আজিৰ সভাই এটা সিদ্ধান্ত লৈছোঁ আৰু আপোনালোকৰ হাত চাপৰিৰে আমাক এইখিনি সহায় আগবঢ়াইছে। মই এই কাম আমাৰ এই গোটেই দায়িত্বটো পালন কৰিবৰ কাৰণে আমি এখন কমিটি কৰিব খুজিছোঁ। ৰক্তিমদা অকণমান আমি কমিটিখনত ৰাখিব বিচাৰিছোঁ ইন্দ্ৰজিৎ বৰুৱা ডাঙৰীয়া, হেম শইকীয়া ডাঙৰীয়া, ৰক্তিম শইকীয়া ডাঙৰীয়া, ধ্ৰুৱজ্যোতি বৰঠাকুৰ, প্ৰাঞ্জল জ্যোতি দত্ত, সঞ্জীৱ বৰুৱা, দিলীপ সোমানী, অলিক দত্ত, আনমনা বৰুৱা, সুৰজিৎ শৰ্মা, দিলীপ সোমানী ক'লোঁ আৰু আকাশদ্বীপ ঠাকুৰ আৰু ৰক্তিমৰঞ্জন শইকীয়া এইসকলক লৈ আমি অহা সময়সমূহত আমি কেতিয়াই নকওঁ যে অহা 2 মাহতেই হ'ব বুলি, কিন্তু নিৰ্ধাৰিত পৰিকল্পিত আধুনিক ধাৰণাৰে আমি অৰূপ দত্তৰ সাহিত্য কৃতিখিনি আমি যোৰহাটত এখন ৰাষ্ট্ৰীয় চেমিনাৰ যোগে আমি আয়োজন কৰিম, যিটোৰ এটা বিদ্যায়তনিক মূল্য আৰু তাক যাতে প্ৰকাশিত ৰূপত বিশেষভাৱে থাকে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এইখিনি ক্ষেত্ৰত আমাক মই দেখিছোঁ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডাঙৰীয়া আমি তেখেতকো কমিটিত অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে বহুখিনি তেখেতৰ পৰা আমি সহায় পাম, অভিজ্ঞতাপুষ্ট মানুহ। গতিকে সকলোৰে সহযোগিতাত যাতে এই কামটো আমি ৰূপায়িত কৰিব পাৰোঁ, স্থায়ী কাম এটা যাতে হয়, এইখিনিৰে মই সভাপতিৰ মন্তব্য শেষ কৰিব বিচাৰিছোঁ। এই সভাখন আপোনালোকৰ উপস্থিত অভিনন্দন সভাখন সম্ভৱ নহয়, ইমান সুন্দৰ গোটেই সভাখন সম্পূৰ্ণ হৈ আছে, ইমান সুন্দৰভাৱে শুনি আছে, কোনো ধৰণৰ মনোযোগেৰে শুনি আছে, ইমান ভাল লাগিছে অনুষ্ঠানটো। উপস্থিত সকলোকে যোৱাটো সদীয়লৈ অন্তৰৰ পৰা সভাগ জনাইছোঁ। আৰু এই সভাখন আমাৰ যোৰহাট নাগৰিক মঞ্চৰ সভাপতি আমাক কলিতাজনে সুন্দৰভাৱে পৰিচালনা কৰিলে, তেখেতৰ সভাগ জনাইছোঁ। আৰু আমাৰ যোৰহাট নাগৰিক মঞ্চৰ সকলো সদস্য উপস্থিত আছে, দীঘলতে আদি কৰি সকলো সদস্য ঘৰত জনাব নালাগে, তথাপি কৈছোঁ
সকলৰ সহযোগত হৈছে শলাগ নজনাওঁ বাৰু তেখেতৰ কৰ্তব্য। মই আনন্দিত হৈছোঁ যে সকলোৰে সহযোগ ইমান সুন্দৰ সহযোগ আজি কৰিছে। আৰু এতিয়া যিজন শিল্পী আহিছে জাতীয় সংগীত পৰিৱেশন কৰিবলৈ দীপক নাথ ডাঙৰীয়া, জয়ন্ত নাথ ডাঙৰীয়াৰ পৰিচালনা, তেখেতলোককো শলাগ জনাইছোঁ। এই তিনি কথা কৈ মোৰ শলাগৰ সহায় সামৰণি মাৰিছোঁ। বেছি সময় নলওঁ। পুনৰবাৰ আপোনালোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। পুনৰবাৰ শ্ৰদ্ধাৰ চাহলৈ এই জন্মদিনৰ শুভকামনা জনাইছোঁ, সকলোৱে জনাইছোঁ। আৰু আমাৰ অন্তৰৰ পৰা সেৱা জনাইছোঁ। শিক্ষাগুৰু তেখেত দেৱীগঞ্জত পঢ়াইছিলে, তেখেতৰ এই সভাৰ কথাবোৰ খুব মনত আছে। কেনেকৈ খোজ কাঢ়িছিল, কেনেকৈ তেখেতে টেবুল টেনিছ খেলে ইত্যাদি, কেনেকৈ হাতত কিতাপখন লৈ খোজকাঢ়ি, এইবিলাক ছবি মনত আহি আছে। আজি চাহত কথা জনাইছে আৰু আমি গৌৰৱবোধ কৰিছোঁ ছাত্ৰ হিচাপে, তেখেতৰ ছাত্ৰ হিচাপে খুব গৌৰৱবোধ কৰিছোঁ। ছাৰক এনেই আমি সম্বোধন জনাই গৌৰৱবোধ কৰিছোঁ। ধন্যবাদ।